যিখন ৰাজ্যক কেৱল মাথো এই কেন্দ্ৰীয় চৰকাৰৰ ৰঙা চকু, কেন্দ্ৰীয় চৰকাৰৰ আগ্ৰাসন আৰু যিকোনো ধৰণৰ চৰণীয়া বিদেশী বাংলাদেশী পথাৰ বুলি ক'লে অকল কেৱল আমাৰ মই কথা পাতি আছো, কিবা এটা কথা পাতি আছো, চৰণীয়া পথাৰ। অলপ সময় আগত মই আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসম বৈকুণ্ঠ প্ৰিন্স পাঠকৰ লগত কথা পাতিছিলোঁ। যোৱাকালি এটা ভিডিঅ' খুব বেয়াকৈ ভাইৰেল হৈছে। আমাৰ বিলাসিতা অসম গুৱাহাটী জিলা সমিতিৰ মুখ্য সাংস্কৃতিক সচিব মানৱ হাতীমে ডাঙৰীয়াই আপলোড কৰিছিলে এটা ভিডিঅ'। ভিডিঅ'টোত আছিলে এক মিনিট, আচৰিত ধৰণৰ কথা এটাই যে অসমৰ যিকোনো বস্তুৰ ওপৰত খনিজ সম্পদ, বনজ সম্পদ, জীৱ জন্তু, চিৰিয়াখানা থকা বস্তুকেইটাৰ ওপৰতো মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো হস্তক্ষেপ নথকাৰ কাৰণে কেন্দ্ৰীয় ব্যক্তিসকলৰ হস্তক্ষেপ। এই অলপ আগত মই বৈকুণ্ঠ প্ৰিন্স পাঠক দিছে কিন্তু সিহঁত বৰ দুখ মনেৰে কৈছে, সুৰডাল উলিয়াই যেন নিজৰ জন্মভূমিখনক এবাৰৰ বাবে চাই বিদায় দি গৈছে। সঁচাকৈ এইটো হ'ল এই মাত্ৰ ভিডিঅ'। মই বৈকুণ্ঠ প্ৰিন্স পাঠকৰ অলপ সময় আগত কথা পাতিছো যে এই এনিমেল যিকেইখন এম্বুলেন্সৰ যোগেদি প্ৰায় 8খন নে 9খন এম্বুলেন্স গৈছে আগে পিছে হেনো বোলে সাংঘাতিক ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি বা কোনোবা গভৰ্ণৰ অহা নিচিনাকৈ এস্কৰ্ট আগে পিছে পুলিচ প্ৰশাসন লগাই দিছে আৰু প্ৰায় 9খনকৈ এম্বুলেন্সত হাতীকেইটা লৈ গৈছে, অসমৰ হাতী। আৰু নাম্বাৰ প্লেটবিলাক হেনো বোলে গুজৰাটৰ নাম্বাৰ প্লেট। এইটো যোৱাকালি ভিডিঅ'টো এনিমেল এম্বুলেন্স হয়, ৰেজিষ্ট্ৰেশ্যনটো গুজৰাট হয়। প্ৰায় ইয়াত 20খনমান গাড়ী আছে, এইখিনি আহিছে গুজৰাটৰ পৰা। এইখিনি যাব আমাৰ কাজিৰঙাৰ পৰা, বাঘ, সিংহ এইবিলাক চব যাব, গৈ পিনি সিহঁতি তাত এইবোৰ বিকিব। ইয়াত চব হাত আছে চবৰে, দেখিছেনে? প্ৰায় 20খনমান গাড়ী ইয়াত আচলতে আমাৰ অসমখন ডুবিবলৈ গৈ আছে। দেখিছে এয়া গাড়ী 20খনমান টোটেল, দেখিছে চব গুজৰাট হয়। এইখন যাব আপোনাৰ আনন্দ আম্বানী ঘৰতে। এইখন দেখিছে গুজৰাটৰ গাড়ী হয়। এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ কথা যে আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনে গম পায় নে নাপায় বা চতুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ চিৰিয়াখানাৰ পৰা হাতী, বাঘ, ভালুক আগতেও তেনেকুৱা ঘুম লৈ গৈছে, কিন্তু আমাৰ সচেতন মহলৰ যিধৰণে প্ৰতিবাদ হ'ব লাগিছে সেইধৰণে প্ৰতিবাদ নাই। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কাম কৰিছে, অসমৰ পৰা হাতীখিনিক লৈ যাবৰ কাৰণে গুজৰাটৰ আদানী আম্বানী পৰিয়ালক তৈলমৰ্দন কৰা যি ৰাজনীতি পোষকতা কৰিছে তাক আমি ধিক্কাৰ জনাইছো। এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ কথা, অসমৰ খনিজ সম্পদ, বনজ সম্পদ, অসমৰ জল সম্পদ প্ৰত্যেকটো এৰিয়াত, অসমৰ মাটি ভূমিৰ ওপৰত অমিত শ্বাহৰ পৰিয়ালৰ আপোনাৰ পুতেকৰ নাম জয় শ্বাহ নেকি, মোৰ যদি ভুল নাই হোৱা, অমিত শ্বাহৰ পুতেকৰ ইয়াত শ বিঘা মাটি আছে বুলি আমি শুনিবলৈ পাইছো। বাবা ৰামদেৱক পতঞ্জলি কিবা আশ্ৰম খুলিব লাগে বুলি মাটি 400 বিঘা নে কিমান বিঘা মাটিৰ কথা মাজতে ওলাইছিলে। মানে অসমৰ মাটিৰ ওপৰত বৰ্তমান সময়ত যিডোখৰ জেগাত খালী আছে তাত চকু হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী পৰিয়ালৰ, আৰু বাকী যিমানখিনি অসমৰ সম্পদ আছে, যিখিনি ভৌতিক সংস্কৃতি আছে, যিখিনি আমি চকুৰে দেখা যিকোনো ধৰণৰ সংস্কৃতি আছে, গোটেই সংস্কৃতিৰ ওপৰত বৰ্তমান সময়ত আগ্ৰাসন, গুজৰাটৰ নাগপুৰ আগ্ৰাসন চলি আছে, তাকে নিমাত হৈ আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া ইয়াৰ উত্তৰ কোনে দিব? ইয়াৰ উত্তৰ আপুনি মই দিব নোৱাৰো। কি কাৰণে আপুনি মই দিব নোৱাৰো? যদি আপুনি মই মাতো ক'লে কথা লাগে লেখা, মই কথা ক'লে চব বিতৰ্ক হৈ যায়, কিবা এটা লিখিবলৈ নাপাওঁ, সেইটো কথা আকৌ গৈ ক'ত পাইগৈ, নিউজত গুচি যায়, কোনোবাই শ্বেয়াৰ কৰে, তাক লৈ বিতৰ্ক কৰে। এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াই সৌদিনা কোৱা কথাটোত মই পৰহি দিনাখনি লিখা ৰাতিপুৱাই 6টাতে লিখা এটা লাইন গোটেই দুদিন তোলপাৰ লাগি চলি আছে। তাৰ মাজতে আপোনাৰ গুজৰাটৰ পৰা গাড়ীও আহিলে, গুজৰাটৰ পৰা গাড়ী আহি আপোনাৰ 9-10খনকৈ এনিমেল এম্বুলেন্সত এস্কৰ্ট দি লৈ গৈছে। এস্কৰ্ট দি এটা কাৰণে দিবলগীয়া হৈছে, আগে পিছে এস্কৰ্ট, আগত মানে প্ৰধানমন্ত্ৰী আহিলেও ইমানখিনি এস্কৰ্ট নাথাকে চাগে, এস্কৰ্ট এটা কাৰণে দিবলগীয়া আছে যে কিবা কাৰণে দল সংগঠনে প্ৰতিবাদ কৰিব পাৰে বুলি। মই বৈকুণ্ঠৰ এবাৰ ফোনটা লগাওঁ, বৈকুণ্ঠক ফোনটো লগালে কথাটো ক্লিয়াৰ হ'ব। বৈকুণ্ঠ প্ৰিন্স পাঠকে দেখিছে, ভিক্টৰে ফোন মাৰি আছে। ভিক্টৰ অকণ দেৰিকৈ কথা পাতিছো ৰ'বা। কথাটো হ'ল সাংঘাতিক ধৰণৰ এটা কথা। এতিয়া এই বিষয়বিলাক এতিয়া কোনে গুৰুত্ব দিব? কথাবিলাকতো কোনোবাই গুৰুত্ব দিব লাগিব এই বিষয়বিলাকত। এতিয়া বৈকুণ্ঠ প্ৰিন্স পাঠকে অলপ সময় আগত গাড়ী দেখি গৈছে বোলে, গাড়ী দেখি গৈছে কলিয়াব পাৰিছে। মই লাউডত আছো, হা, মই লাইভ এটাত আছো। তুমি গাড়ী দেখি গৈছা ন এম্বুলেন্সত হাতী লৈ যোৱা? আচ্ছা, কিমানমান এম্বুলেন্স গৈছে তাতে? আগে পিছত প্ৰধানমন্ত্ৰী অহা নিচিনাকে এস্কৰ্ট ন? বহুত মানে পুলিচ আছে, সো দেখি বেয়াও লাগিছে। নাম্বাৰ প্লেট বিলাক গুজৰাটৰ। আচ্ছা, অতি পৰিতাপৰ কথা আজি অসমৰ কাৰণে। লাইভতে চলি আছে, তুমি কিবা ক'বানে?
এটাই কম যে মানে যিমানেই মানে তেওঁলোকক সুখত নাৰাখক কিয়, জীৱ জন্তুৱে যিয়ে নহওক নিজৰ ঘৰখন সদায় আপোন। লাগিলে আমি ভঙা ঘৰতে থাকো, কিন্তু মোৰ ঘৰখন সদায় মোৰ কাৰণে আপোন। আৰু সকলোৱে এই কথাটো কয় যে অসমখনৰ সকলোতকৈ ভাল ধুনীয়া পৰিৱেশ ধুনীয়া, গতিকে দুখ লাগিছে আৰু মই খুব বহুত বেয়া লাগিল মানে দেখি যেতিয়া সুৰবিলাক উলিয়াই গৈছে, তেতিয়া বহুত কষ্ট পাইছো। মই কিবা এখন সভালৈ আহি আছো, ৰাস্তাতে দেখিলো মই একদম কলিয়াবৰ পাৰ হৈছে। আৰু বেছি আৰু একো নকওঁ, বাকী জনতাই ক'ব যি কয়, আমি কৈ থাকি লাভ নাই। হ'ব দিয়া দিয়া। এতিয়া ৰাইজ কথাটো হ'ল, যেতিয়া এজন ৰজাই উভত গৈ নাচিব, যাক আমি অসমখন ভালকে চলাব বুলি, অসমৰ প্ৰত্যেকটো সম্পদ সুৰক্ষিত কৰি ৰাখিব বুলি জাতি মাটি আৰু ভেটি গান গাই পেলাই যিখন চৰকাৰে শাসনৰ ভাগ জৰি নিলে, সেইখন চৰকাৰে এতিয়া বৰ্তমান উভত গৈ নাচিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাক আপুনি একো কৰিব নোৱাৰো। তেওঁলোকে এনেকুৱা এটা ডাঙৰ ষ্ট্ৰেটেজি বনাই লৈছে, য'ত আপোনাৰ প্ৰত্যেকবাৰে ইলেকশ্যনত জিকিবই লাগিব, প্ৰত্যেকবাৰ ইলেকশ্যনত ভাগ জৰি আনিবই লাগিব। ওপৰত কোনোবা এজন আছে, নেদেখা কোনোবা এজন আছে, যিজনে ইয়াৰ বিচাৰ কৰিব আৰু মানে তেল মাৰিব লাগে, তৈলমৰ্দন কৰিব লাগে। তেল কেতিয়াবা আমিও মাৰো নিজৰ মাক, নিজৰ দেউতাক কিবা এটা পোৱাৰ আশাত, কিন্তু ইমানো তেল নামাৰো যে জাতি যিবিলাক আমাৰ জাত্যাভিমান আছে, মানে জাতি যিবিলাক স্বাভিমান আছে, তাক আমি গুজৰাট, তাক আমি নাগপুৰৰ হাতত যে বিকি দিম, নাগপুৰৰ হাতত যে তেওঁলোকক মানে সন্তুষ্টি কৰিবৰ কাৰণে, তৈলমৰ্দন কৰিবৰ কাৰণে যে আমি হাতী বাঘ সকলো বিকি দিম। মানে এটা কথা ক'ব বিচাৰিছো ইয়াৰ পৰা, চাওক, ৰাজনৈতিকভাৱে কাম কৰিম বুলি বহুতৰ হেঁপাহ থাকে, আশা থাকে, আকাংক্ষা থাকে। আহি থকা দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কেতিয়াও কোনো কাৰণত তেওঁ এইটো নহয় বোলে তেওঁ অমৰ বোলে গোটেই লাখ লাখ হাজাৰ হাজাৰ বছৰ জীয়াই থাকিব। যিয়ে মুখ্যমন্ত্ৰী গাদীত নবহক কিয়, যিয়ে মন্ত্ৰিত্বৰ দায়িত্বত নাথাকক কিয়, নাহক কিয়, আৰু তেতুফালে চিঞৰি থকা কিছুমান চেনেল আছেতো, কাৰোবাৰ বোৱাৰী ক'বলৈ পলাই গ'ল, ক'ৰবাত কিবা পৰকীয়া প্ৰেম হ'ল, কিবা নেতিবাচক যিবিলাক খবৰ আমাৰ একদম দেশে দেশে বিয়পি পেলাই, ফেচবুকৰ পৰা, ইনষ্টাগ্ৰামৰ পৰা, হোৱাটছআপৰ পৰা ক'তো চাব নোৱাৰি, তেওঁলোকক এটা অনুৰোধ থাকিব যে তেওঁলোকে এই বিষয়টোত যাতে মাত মাতে। ভিতৰ হেল্ল', এইটো অনুৰোধ থাকিব সকলোকে যে এইখিনি ক্ষেত্ৰত যাতে এটলিষ্ট অসমৰ যিয়ে ৰাজনৈতিক ব্যৱস্থাপনাত নাহক লাগিলে, এটলিষ্ট সেনেকুৱাবিলাক ব্যক্তি ৰাজনৈতিক পথাৰত আহিব, ৰাজনৈতিক এই ফিল্ডখনত আহিব, যে অসমখনক এটলিষ্ট একো দিব নোৱাৰিলেও যদি একো মানে অনিষ্ট নকৰে। ভিক্টৰ মই হেৰি আছো, লাইভত আছো, তোমাৰ এই এড কৰিবলৈ ভিতৰত এড কৰক। আচ্ছা আচ্ছা আচ্ছা, ৰবা এড কৰিছো ৰবা। কথাটো হ'ল এনেকুৱা ধৰণৰ কথা, গতিকে সুনীতা দাদা অহা নাই, মই ইয়াতে কি কয় শিৱসাগৰত আছো, গৈ থাকে দাদা। দাদা মই লাইভত আছো, অকণমান নেকি ফোন কৰোঁ নেকি? হ'ব দাদা হ'ব। এতিয়া কথাটো হ'ল এনেকুৱা ধৰণৰ যে ধৰণৰ কথা, গতিকে মাত কোনে মাতিব এতিয়া? দিবৰ কাৰণেতো কোনোবা লাগিব, গতিকে ৰাজনৈতিকভাৱে আমি কথাখিনি ভাবিব লাগিব। ভিক্টৰ আহিছেনে লাইনত? দাদা লাল আহিছে লাইনত ভিক্টৰ? দেখা পাইছেনে? পাইছো ভিক্টৰ পাইছো। জয় অসম দাদা। জয় অসম ভিক্টৰ। এই টেষ্টটো পোনপ্ৰথমতে মই আপোনাৰ পৰহিয়া এটা লাইভ কৰিছো ইয়াৰ ওপৰত। হাতীখিনি একচুৱেলি যোনদিনা নিব আহিছে সেইদিনাখনে মোৰ ষ্টুডেণ্ট কেইটা মানে অলৰেডি দেখিছে, ষ্টুডেণ্ট কেইটা দেখি মোৰ ইনষ্টাগ্ৰামত অলৰেডি মই শ্বেয়াৰো কৰিছো। মই শ্বেয়াৰ কৰাৰ পিছদিনা এটা নিউজো হৈছে। এতিয়া কথাটো হ'ল যে কি যে এনেকুৱা এটা ষ্ট্ৰেটেজিক সময়টো বুজি পাব। প্ৰথমতে ষ্ট্ৰেটেজিক সময়টো হৈছে যে অসমত বিহু উৰুকাৰ আগদিনা আহিছে দেই গাড়ীকেইখন। অসমত বিহুৰ আপোনাৰ পৰিৱেশ 11-12 তাৰিখে আহিছিলে। কি কৈছে? 11 তাৰিখে 12 তাৰিখে আহিছিলে, 11 তাৰিখে। 11 তাৰিখে নহয় আহিছে আগতে আপোনাৰ এই হেৰি আমাৰ ৰাজীৱ দা যোনদিনা ঢুকাইছে সিদিনা ৰাতি মানে হেৰি ষ্টুডেণ্ট কেইটা মানে দেখিছে। ষ্টুডেণ্ট কেইটা দেখাৰ পিছত আপোনাৰ বস্তুটো হ'ল কি যে তেওঁলোকে এড্ৰেছ কৰিলে, এড্ৰেছ কৰি মোৰ ষ্টুডেণ্ট কেইটা মানে আগ ধৰি সুধিলে যে ক'ত যাব গাড়ী, ক'ত যাব কি যাব হাতী। তাৰপিছত পুলিচ কেইটা মানে ঠাট্টা কৰি সিহঁতক বোলে কৈছে তোমালোকে গম পালাই নেকি যে হেৰি গুজৰাটত যাব বুলি। তেতিয়া মোৰ ষ্টুডেণ্ট কেইটাটো বুৰ্বকটো নহয় ন, ষ্টুডেণ্ট কেইটা কৈছে গুজৰাটৰ গাড়ীৰ নাম্বাৰ লিখা আছে, আমেৰিকাত যাব নেকি? মোৰ ষ্টুডেণ্ট বিলাকৰ মুখ ধৰেতো অলপমান, কেইটামান আছে অলপমান ছোৱালী মানুহ, ল'ৰাও নহয়, কৈছে গুজৰাটৰ নম্বৰ লিখা আছে, আমেৰিকাতো নাযায়। তাৰপিছত তেওঁলোকে কথাটো একো হেৰি নকৰিল। প্ৰশ্নটো হৈছে যে আপোনাৰ টোটেল চিকিউৰিটিত আৰু এনেকুৱা এটা ষ্ট্ৰেটেজিক সময়ত বস্তুটো কৰিছে য'ত গোটেই অসমৰ ৰাইজে আপোনাৰ ফূৰ্তি ফাৰ্তা কৰি আছে। অসমৰ গোটেইখন ৰাইজে কিন্তু এইটো সময়ত ফূৰ্তি ফাৰ্তা কৰি আছে, কথাটো বুজি পাইছে নাই? অসমৰ গোটেই ৰাইজ এইটো সময়ত অসমৰ গোটেই ৰাইজে আমাৰ একদম হেপী মমেণ্টত আছে যে বিহু চলি আছে, ব্যস্ত হৈ আছে কাৰণে ব্যস্ত। আৰু আমি চিনেমা বিলাকত যেনেকে দেখা পাওঁ একদম চিনেমাৰ কাৰবাৰ, বস্তুটো বুজি পাইছে? আৰু মানে এতিয়া প্ৰতিবাদ কৰিবৰ কাৰণে এতিয়া চৰকাৰখনে এনেকুৱা কাম কৰিছে, দল সংগঠনক কেনেকে মেনেজ কৰিব লাগে, দল সংগঠনক কেনেকে সকলো ফালৰ পৰা কিনি ল'ব লাগে, তাৰ এটা স্থিতি বনি আছে মানে।
এনে গতিকে আমি যদি মাতে নামাতো তুমি আমাৰ মাত মাতো কাৰণে ধৰিছো আমি এটা বেয়া আমি মুখতকৈ কথাখিনি কৈ দিওঁ মুখৰ মানে কথাখিনি কৈ দিওঁ মই এটা কথাই কৈছো মই পৰহিয়ে এই বস্তুটো উত্থাপন কৰিছো কিন্তু কোনো মিডিয়া হাউচে এই বস্তুটো উত্থাপন কিয় নকৰিলে চব ফিটিং নেকি প্ৰথম প্ৰশ্ন এইটো যে য'ত আজি গোটেই মিডিয়া হাউচটোৱে ঠিক আছে গোটেই মিডিয়া হাউচটোৱে কি আমাৰ মানে কি যে নেতা পালি নেতা বা এই ভটগুৰে নাচি থকা এই ফিটিং মাষ্টৰ বিলাকৰে নেকি চব এটা প্ৰকৃত জাৰ্ণালিজিম নাই নেকি মানে জাৰ্ণালিজিমৰ অস্তিত্বটো ক'ত যে ফ'ৰ্থ পিলাৰ অফ মিডিয়া বুলি যাক কোৱা হয় ফ'ৰ্থ পিলাৰ অফ আমাৰ ডেমক্ৰেচিক যাক আমি মিডিয়া কনচিডাৰ কৰো সেই মিডিয়াই আজি ৰাইজৰ আগত এই বস্তুটো কিয় উদঙাই নিদিলে উদঙাই দিব লাগিছিল নে নালাগিছিল উদঙাই দিব লাগিছিল তেওঁলোকে আৰু চবতছে ইম্পৰ্টেণ্ট কথাটো হৈছে আজি আমাৰ ইয়াৰে পৰা হাতীকেইটা লৈ গুচি গৈছে হাতী নিছে কি নিছে নাজানো ঠিক আছে হাতীৰ সুৰ দেখা পাইছে কাৰণে হাতী নিছে না আমাৰ বৈকুণ্ঠ প্ৰিন্স পাঠকে এতিয়া কলিয়াবৰ দেখি গৈছে যে 9খন গাড়ী আগে পিছে পুৰা ফুল এস্কৰ্ট আৰু হাতী সুৰ ওলাই গৈছে বৈকুণ্ঠৰ লগত জাষ্ট মই কথা পাতিছো নদীয়ান গাড়ী যদি চাও হাতী লৈ গৈছে এতিয়া হাতী ইয়াৰে পৰা গুজৰাটত লৈ গৈছে এটা কথা মই কৈ আছো ফৰ এক্সাম্পল আপোনাৰ নৰ্মেল কথা এটা মই কৈ আছো আজি অসমৰ যিটো ক্লাইমেট অসমৰ যোনটো ক্লাইমেট আৰু তাৰে যোনটো ক্লাইমেট সেইটো কেতিয়াও নিমিলে ফাৰ্ষ্ট কথা কাৰণ গুজৰাট আপুনি যদি চাই গুজৰাটীৰ অন দা মিডল পোৰ্শন অলমোস্ট নিয়াৰ টু দা আপোনাৰ ট্ৰপিক অফ কেঞ্চাৰ ঠিক আছে ট্ৰপিক অফ কেঞ্চাৰ ওচৰে যায় তো মানে এইফালে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈছে প্লাছ গৰম জাগা আমাৰ ইয়াতে এম্পেল এমাউণ্ট অফ বৰষুণ প্ৰপাৰ ক্লাইমেট তাৰে পিছত আপোনাৰ এভাৰগ্ৰীণ ফৰেষ্ট এতিয়া গুজৰাটৰ ওচৰত মই দেখাত কিন্তু ৰাজস্থানে দেখা পাওঁ বাই মানে ৰাণ অফ কাচ্চখন চ' আমাৰ ক্লাইমেটৰ লগত তেওঁলোকৰ ক্লাইমেট নিমিলে ফাৰ্ষ্ট কথা এইটো ছেকেণ্ড কথা কি স্বাৰ্থ মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে স্বাৰ্থটো কি যে আজি মোৰ ঘৰৰ সম্পদ এটাকৈ কি কৰিব ধৰিছো বিক্ৰী কৰিব ধৰিছো আৰু আমি কি জানি বুজি দেখি চকু মুচি দেখিব লগা হৈছে আৰু যিকেইটাই মাত মাতি আছো সেইকেইটাক পগলা আখ্যা দিয়া হৈছে নহয়বা সেইকেইটা কিবা নহয় কিবাকে কি হয়তো এৰেষ্ট কৰাই দিছে নহয়বা জেলত সোমাই দিছে আপুনিতো জেল কাটি আহিছে কেইদিনমান আগতে মই গম পোৱাত তো এতিয়া মোৰ কথাটো হৈছে যে কি যে যিমানখিনি আমাৰ সচেতন ৰাইজে কি বিচাৰে আৰু আপোনালোকে এইবোৰ বস্তু দেখা পায়ো যে একো নকৰে কাৰণটো কি আৰু এনেকেই যদি চাওক মই মোৰ কথাটো হৈছে কাৰণ অসমখন অকল মোৰ নহয় বা অকল বিকাশ দাৰ নহয় অসমখন আপোনালোকৰ ৰাষ্ট্ৰত চাব পিছত আপোনালোককে থাকিব জানে নোহোৱা হ'ব এই জাতিটোৰ অস্তিত্ব নোহোৱা হৈ যাব আগ্ৰাসনটো সফলতা হৈছে এতিয়া তুমি ভূমি আগ্ৰাসন চলিছে অৰ্থনৈতিক আগ্ৰাসন ৰাজনৈতিক আগ্ৰাসন এতিয়া এনিমেল কিতাপৰ আগ্ৰাসন আপুনি চিপাঝাৰৰ কাহিনীটো গম পাই নাই নতুনকে যে এটা ফেক্টৰী তাতে তেওঁলোকে স্থাপন কৰিছে ইথানলৰ গম পায় ৰিচেণ্ট তাতে এটা অসমীয়া চাকৰি কৰি থকা নাই সেইটো কমপ্লেইন আহিছে আমাৰ আহিছে তাতে এটা অসমীয়াই পোৱা নাই ঠিক আছে তাত যদি আমি মাত মাতিবলৈ যাওঁ তেতিয়া আমি দেশত দ্ৰোহী তেতিয়া যদি আমি মাত মাতিবলৈ যাওঁ আমি আইন হাতত তুলি লৈছো গতিকে মোৰ ফালৰ পৰা এটা আহ্বান মানে আমাৰ এনেকুৱা এজন মুখ্যমন্ত্ৰী লাগে যিজন মুখ্যমন্ত্ৰী এটলিষ্ট একো আমাক মাজনী আঁচনি মামনি আঁচনি ফ্ৰী চাউল আমাৰ বৃদ্ধ পেঞ্চন একো নালাগে এটলিষ্ট আমাৰ জেগাত থকা যিখিনি খনিজ সম্পদ বনজ সম্পদ বা আমাৰ সম্পদখিনিক সুৰক্ষা দিয়া এজন মানুহ লাগে নহয় মেইন কথাটো হৈছে যে কি চাওক স্বাৰ্থ আমাৰ অসমীয়া জাতিটোৰ স্বাৰ্থত কাম কৰাটো আমি বিচাৰো আজি কোন মুখ্যমন্ত্ৰী কোন আপোনাৰ বোলে বিত্তমন্ত্ৰী কোন ফৰেষ্ট মিনিষ্টাৰ কোন ইৰিগেশ্যন মিনিষ্টাৰ এইটো মেটাৰ নকৰে গোটেই ডিপাৰ্টমেণ্ট কেইটা এজন মানুহে চলাই আছে কি কবা এতিয়া মই আপোনাক কথাটো কৈছো আপোনাৰ মই মানে কোনো ধৰণৰ ভেলু নাই আপোনাৰ ফিনান্সিয়েল এডুকেশ্যন মিনিষ্টাৰটো দেখাই পাইছে আমোদি থাকে টোপনি এডুকেশ্যন মিনিষ্টাৰক কেইদিনমান আগতে মানুহে সুধিছে ছাৰ এই এক্সামটো মই তাৰে বিষয়ে একো মন্তব্য নকৰো কি কাম হ'ল আপোনাৰ ডিপাৰ্টমেণ্ট আপুনি নাজানে এতিয়া হাতীকেইটা নিয়াটো গম পাই নাযায় আমাৰ বন মিনিষ্টাৰে নাজানে কিন্তু আগফালে পাছফালে পুৰা ফুল এস্কৰ্ট দিছে বোলে এনেকুৱা ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী তেনেকুৱা যেন মুখ্যমন্ত্ৰী এস্কৰ্ট নাযায় লাচিতৰ দেশটো তাৰ বুকুত ভয় থাকে আচৰিত কথা এটাই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া নিজে এজন গম পায় এজন বিশ্বস্ত ব্যক্তি যোগ্য ব্যক্তি দক্ষতা আছে কিন্তু তাৰ পাছতো গড নোজ মানে কি হবলৈ গৈ আছে বিকল্প চিন্তা কৰিব লাগিব অলপমান কথাবিলাক ইউথখিনি আমি একলগ হ'ব লাগিব নহয় মেইন কথা হৈছে ইয়াতে মই এটা কথাই কৈছো আজি উঠি অহা প্ৰজন্মটো কিন্তু মই বিক্ৰী যোৱা প্ৰজন্ম বুলি নাভাবো উঠি অহা যিটো প্ৰজন্ম সেই প্ৰজন্মটো এটলিষ্ট বিক্ৰী যোৱা প্ৰজন্ম বুলি মই নাভাবো আৰু উঠি অহা প্ৰজন্মটো এটলিষ্ট শিক্ষা দীক্ষাৰ ভেলুটো জানে বিকজ দিছ গাইজ আৰ মাছ মোৰ এডুকেটেড ঠিক আছে আমি গণতন্ত্ৰৰ দেশত থাকি আজি ৰাজতন্ত্ৰত থকাৰ দৰে আমাৰ এটা অৱস্থা মই এই কথাটোৱে কৈ আছো আৰু এইটো কোনে ফিল কৰে হাউ মেনি অফ ইউ আৰ ৰিয়েলাইজিং যে এতিয়া এটলিষ্ট ভিতৰত ৰিয়েলাইজ কৰিছো আমি এই ৰিয়েলাইজেশ্যনটো আহিছে নাই অকল এজন দুজন মানুহৰ ৰিয়েলাইজ হলে নহব নহয় জাতীয়তাবাদ বস্তুটো আমাৰ সকলোৰে আহিব লাগিব জাতীয়তা
জাতীয়তাবাদীটো আমি জাতিটোৰ কাৰণে যদি কাম কৰিব আমাৰ ইচ্ছা আছে, তেনেহ'লে আজি মই অকলে এজন মানুহে ভিতৰ সেনা লৈ এটা চলিব নোৱাৰিম। আজি বীৰ লাচিত সেনা অকলে চলিব নোৱাৰিব। আজি সকলোবোৰ একত্ৰিত হোৱাৰ সময় হৈছে। আজি সকলোবোৰ আজি চাওক, এভৰি টাইম আমাক যিমানবাৰ শোষণ কৰিছে ফ্ৰম দ্য হিষ্ট্ৰী অনৱাৰ্ডছ মাই ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ, যিমানবাৰ আমাক শোষণ কৰিছে সিমানবাৰে কিন্তু আমি প্ৰত্যুত্তৰ দিছো। আৰু প্ৰত্যুত্তৰ যেতিয়াই দিছো, উই হেভ গিভেন ইট ইন এ ভেৰি বেড মেনাৰ আউট দেয়াৰ। ঠিক আছে, এইটো হ'ব পাৰে যে সকলোৱে দেখিছে, কিন্তু আমাৰ একচুৱেলি লেতেৰা পলিটিক্সটো ক'ত, যে আমি চেম মানুহখিনিকে আকৌ সেই জাগাটোতে বহাই দিওঁ, চান্স দি দিওঁ। এবাৰ দিলো, দুবাৰ দিলো, তিনিবাৰ দিলো, চাৰিবাৰ দিলো। এতিয়া বস্তুটো এনেকুৱা হৈছে ন, যে যদি খেলিবই লাগে, আমি দেশত দ্ৰোহী বুলি যদি আমাক এতিয়া ক'ব লাগে, তেনেহ'লে সময়ো এনেকুৱা হৈছে যে কি ইনকালাব জিন্দাবাদ বুলি আমি ক'ব লাগে। আমাৰ চিন্তাধাৰা যদি বেয়া, বা আমি যদি কোৱা কথাখিনি বেয়া, যে আজি ভিক্টৰ দাস বা বীৰ লাচিত খেলা, আজি আপোনাৰ বিকাশ দাস যিখিনি কথা কৈছে, আমাক যদি দেশত দ্ৰোহী বুলি তেওঁলোকে আখ্যা দিব পাৰিছে, তেনেহ'লে তেওঁলোকে যিখিনি কৰি আছে, ঠিক আছে, আমি যদি দেশত দ্ৰোহী, সেইটো আমাৰ অসমীয়া জাতিটোৱে নিৰ্ণয় কৰক যে আমি দেশত দ্ৰোহী নেকি। সেই মানুহজন দেশত দ্ৰোহী যাৰ আণ্ডাৰত আজি অসমৰ মাটি নোহোৱা হৈ যাবলৈ ধৰিছে, যাৰ স্বত্বাধিকাৰ বা যাৰ আপোনাৰ গোটেই মানে প্লেনিঙত আজি অসমৰ কাজিৰঙাৰ সজাগ জনতাই এই কথাটো তেওঁলোকে ৰিয়েলাইজ কৰাৰ সময় হৈছে যে কিছুদিন পিছত আৰু এবছৰ, 1.5 বছৰ, 2 বছৰ পিছত আমাৰ অসমীয়া ৰাইজে কিন্তু নিজকে অসমীয়া বুলি ক'বলৈ বা চিনাকি দিবলৈ তেওঁলোকে এবাৰ ভাবিব লাগিব যে মই কম নে নকম মই অসমীয়া বুলি। কথা ডাঙৰ কথা কি গম পাইছে নাই, কংগ্ৰেছৰ দিনৰ ৰকিবুল হুছেইন যেতিয়া বন্যা মন্ত্ৰী আছিলে, তেতিয়া মানে তেওঁ ফৰেষ্ট মিনিষ্টাৰ থাকোঁতে কথাটো ওলাইছিলে যে তেওঁ ৰকিবুল হুছেইন থাকোঁতে প্ৰত্যেকটো মাহত এটা এটাকে গড় মৰিছিলে, প্ৰত্যেকটো বছৰত আপোনাৰ শ গড় মৰিছিলে। কিন্তু এতিয়া ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত পাৰ্থক্য কি আছে, এতিয়া গড়টো মৰা নাই, কিন্তু গড়ৰ নিচিনা প্ৰত্যেকটো আমাৰ আপুৰুগীয়া আমাৰ প্ৰাণীবিলাক, হাতীয়ে হওক, বাঘে হওক, ঘোঁঙে হওক, চবটো বিক্ৰী কৰি দিছে। আৰু ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কি পাৰ্থক্য থাকিলে, এজনে মাৰিছিলে, এজনে বিক্ৰী কৰি আছে। এতিয়া কথাটো এইটো নহয়, কথাটো এনেকুৱা ধৰণৰ যে তাৰ মানে কি, আমি এতিয়া কথাটো ভিক্টৰৰ লগত কানেকশ্যনটো কাট খাই গ'ল, এইটো বেয়া কাম কৰিছে, আমি কেতিয়াও নিবিচাৰোঁ। যদি কিবা কাৰণত হাতীকেইটা চিকিৎসাৰ কাৰণে নিছে বোলে এম্বুলেঞ্চত ভৰাই, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। যদি বোলে হাতীকেইটা চিকিৎসাৰ কাৰণে নিছে, গুজৰাটত কিবা উন্নত চিকিৎসা, কিবা বেমাৰ আজাৰ হৈছে, মানে তেওঁলোকক ৰক্ষাৰ কাৰণে নিছে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। কিন্তু হাতীকেইটাক মানুহ ব্যস্ত থকা এই ভোগালী দিনকেইটাত আৰু মানে এইটো যিটো এটা মানে চক্ৰান্ত কৰিলে, এই চক্ৰান্তটো ভাল হোৱা নাই। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক একো কৰিব নোৱাৰোঁ, কাৰণ তেওঁ সকলো ফালৰ পৰা শক্তিশালী, তেওঁ টকা পইচাৰ ফালৰ পৰাই হওক, ক্ষমতাৰ ফালৰ পৰাই হওক, কিন্তু তেখেততকৈ শক্তিশালী কোনোবা এজন আছে, যাৰ আমি আশীৰ্বাদৰ কাৰণে এডাল ধূপ জ্বলাওঁ। কোনোবাই আল্লাহ কয়, কোনোবাই ভগৱান কয়, কোনোবাই বা বেলেগ বেলেগ ৰিলিজিয়নৰ মানুহে বেলেগ বেলেগ ৱেত তেওঁক কি কয় শ্ৰদ্ধা কৰে। কিন্তু এটাই মোৰ অনুৰোধ থাকিলে যে ইমানখিনি মানে স্পিৰিট ব্ৰেকাৰ ক্ৰছ কৰাটো বেয়া। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি এইটো বিষয়ৰ ওপৰত যদি এটা ষ্টেটমেণ্ট ৰাখে, মুকলিকৈ যদি আপুনি এটা ঘোষণা কৰে যে এইটো কাৰণতে হাতীকেইটা আদানী আম্বানীৰ আলৈ নিয়া হৈছে বা গুজৰাটলৈ নিয়া হৈছে। কিয় হাতীকেইটা গুজৰাটলৈ নিয়া হৈছে? বিগত দিনতো এনেকৈ কিবা এখন ট্ৰাক এখন এম্বুলেঞ্চ এখন দিলে বুলি কোৱা শুনিছিলোঁ, অলপ সময় আগত মোৰ বৈকুণ্ঠই কৈছিলে, বাঘ ঘোংকেইটা দিয়াৰ বিনিময়ত। আমাক তেনেকুৱা এম্বুলেঞ্চ নালাগে, দৰকাৰ হ'লে পইচা দি কিনি আনিব লাগে, কিন্তু কেতিয়াও কোনো কাৰণত এনেকৈ বাঘ, ঘোং, হাতী, ভালুক এই গুৱাহাটী চিৰিয়াখানাত সোমালে দুখেই লাগে, একো নাই চাবলৈ একো নাই, পাবলৈ একো নাই, সকলোবিলাক মানে গোটেই এখন খালী এখন চিৰিয়াখানা। তাত আমি ভৰাবহিহে লাগিছিলে বাহিৰৰ পৰা। এইটো যদি ক'লেহেঁতেন বোলে বাহিৰৰ পৰা বোলে আমাৰ 20টা বাঘ লৈ আহিছে, 9খন এম্বুলেঞ্চ, তাৰ পৰিৱৰ্তে বোলে হাতী 10টা লৈ গৈছে, 9টা লৈ গৈছে, আমাৰ ক'বলগীয়া একো নাছিলে। কিন্তু আমি যিমানখিনিলৈকে জানো, খালী ভানকেইখন আহি পেলাই অসমৰ পৰা হাতী 9খন 10খন এম্বুলেঞ্চ লৈ গৈছে। আৰু এই কথাটো কিন্তু আমাৰ সকলোবিলাক মানুহ সচেতন হোৱাটো প্ৰয়োজন, এটা কাৰণে প্ৰয়োজন। আমাৰ সম্পদবিলাক যদি এনেকৈ এটা দুটাকৈ যদি নি শেষ কৰি দিয়ে, ৰাষ্ট্ৰীয় যদি ৰাজনৈতিক পথাৰখনত কাৰোবাক সুখী কৰিবৰ কাৰণে, তৈলমৰ্দন কৰিবৰ কাৰণে, তুষ্টিকৰণ ৰাজনীতি কৰিবৰ কাৰণে কোনোবাই যদি এনেকুৱা ধৰণৰ যদি পাগলামি কৰে, এইবিলাক কথা বেয়া কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেৱল বিজেপিয়ে মুখ্যমন্ত্ৰী নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেৱল এটা সমষ্টিয়ে বিধায়ক বা মুখ্যমন্ত্ৰী নহয়। গতিকে আমাৰ এইটো আহ্বান থাকিলে এনেকুৱাবোৰ ক্ষেত্ৰত, কাৰণ এই হাতীটোৰ বয়স চাগে সম্ভৱ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বয়সতকৈ দুগুণ হ'ব। গতিকে তেতিয়াৰ পৰা আছিলে, অতীজৰ পৰা এতিয়াও আছিলে, আহি থকা দিনত আৰু বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিছিলে। আৰু এইবিলাক অসমৰ সম্পদবিলাকৰ মানে গৰাকী মুখ্যমন্ত্ৰী নহয়, অসমৰ সম্পদবিলাকৰ গৰাকী আমিও নহয়, আপুনি নহয়, ময়ো নহয়, গোটেই অসমীয়া সমাজখন, গোটেই অসমখন ইয়াৰ গৰাকী হয়। গতিকে আমাৰ এটা অনুৰোধ থাকিব যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ৰ ওপৰত ভাবি চিন্তি কিবা এটা সিদ্ধান্ত ল'ব। আৰু এইখিনি জাতীয়াভিমানত লগা একো কাম কৰিব নালাগে। আৰু মই কোৱা কথাখিনি কাৰোবাৰ গাত লাগিব পাৰে, কোনোবা বেয়া পাব পাৰে, আমি কথাবোৰ মুকলিকে ক'ম, আৰু মুকলিকে কাম কৰোঁ, কথা কওঁ কাৰণে আমি জেলৰ ভাত খাইছোঁ, আৰু আহি থকা দিনত এনেকুৱা জেলৰ ভাত খাম, কাৰণ আমি অসমৰ স্বাভিমান, অসমৰ মানে গৌৰৱ, ঐতিহ্য কেতিয়া কোনো কাৰণে বিঘ্নিত কৰিবলৈ নিদিওঁ। ধন্যবাদ, জয় অসম। ভিক্টৰ, তোমাৰ লাইনটো কাট খাই গ'ল, একো তুমি মাইণ্ড নকৰিবা দেই, মই অলপমান নেটৱৰ্ক নথকা জেগাতে আছোঁ।